ভুয়া বিএড ডিগ্ৰী লৈ CIDৰ অভিযান সম্পৰ্কে নগাঁও ISৰ মন্তব্য। ভুৱা বিএড ডিগ্ৰী লৈ ৰাজ্যৰ শিক্ষানুষ্ঠানত পাঠদান একাংশ শিক্ষকৰ। ভুৱা বিএড ডিগ্ৰী লোৱা একাংশ শিক্ষকৰ বিৰুদ্ধে তদন্ত CIDৰ। বুধবাৰে নগাঁৱত বাহৰ পাতি CIDৰ এটা দলে কৰে তদন্ত। নগাঁৱৰ একাংশ শিক্ষকৰ বিৰুদ্ধে আছে বহিৰাজ্যৰ পৰা বিএড ডিগ্ৰী ক্ৰয় কৰাৰ অভিযোগ। বিহাৰৰ মগধ বিশ্ববিদ্যালয়, হৰিয়ানা কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা ধনৰ বিনিময়ত ক্ৰয় কৰে বিএডৰ প্ৰমাণ পত্ৰ। বিষয়টোক লৈ চৌদিশে চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে CIDক গোচৰ লৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ ভিত্তিত CIDয়ে টেট শিক্ষকৰ বিএড ডিগ্ৰী সন্দৰ্ভত শিক্ষা বিভাগৰ পৰা বিচাৰিছিল সকলো তথ্য। শিক্ষা বিভাগে এক জাননী যোগে প্ৰতিখন জিলাৰ পৰা তথ্য বিচাৰি দিছিল। জাননী নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথৰ তথ্যৰ ভিত্তিত নগাঁও জিলাৰ 3694 জন শিক্ষক-শিক্ষয়িত্ৰী আছে। বিহাৰৰ মগধ বিশ্ববিদ্যালয়ৰ পৰা এখনো বিএড প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা তথ্য নাই যদিও হৰিয়ানা কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ এখন প্ৰমাণ পত্ৰ লাভ কৰাৰ লগতে বহিৰাজ্যৰ পৰা 21খন প্ৰমাণ পত্ৰ পোৱাৰ তথ্য লাভ কৰে জিলা শিক্ষা বিভাগে। চাওক, তাৰমানে কথাটো হৈছে কি যে আমাৰ নগাঁও জিলাৰ পৰা ভুৱা বিএড ডিগ্ৰীধাৰী বুলি আমাৰ কমপ্লেইন এটা ওপৰলৈ গৈছিলে আৰু তেওঁলোকে তাৰ আধাৰতে আহি পেলাই আমাৰ নগাঁও ডিষ্ট্ৰিক্টলৈ আহিছিলে আৰু তেওঁলোকে তেওঁ ভুৱা ডিগ্ৰীধাৰী চাৰ্টিফিকেট কিমান আছে আমাৰ পৰা বিচাৰিছিলে, যদিও যিহেতু আমাৰ অফিচত নাথাকে। আৰু গতিকে আমি স্কুলবিলাকলৈ চিঠি দিছিলোঁ আৰু উইদিন 2 days ভিতৰত তেওঁলোকক আমি জমা দিব দিছিলোঁ। আৰু জমা দিওঁতে তেওঁলোকে আমি দেখা পালোঁ এতিয়ালৈকে প্ৰায়বিলাক হেডমাষ্টাৰ প্ৰিন্সিপাল আমাক জনালে যে 71 নম্বৰ স্কুলছে কৈছে তেওঁলোকৰ মানে বাহিৰ ইউনিভাৰ্চিটি কৰা মানুহ নাই। তাৰপিছতে আদাৰ মানে তেওঁলোকে বিচাৰিছিলে বিশেষকৈ মগধ আৰু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি, কিন্তু তাতে এতিয়া আদাৰ ইউনিভাৰ্চিটিত 21 আমি পাইছোঁ আৰু মগধ ইউনিভাৰ্চিটিৰ পক্ষে কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি খালি আমি এখন পাইছোঁ। মগধৰ পৰা নাই পোৱা, কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ পৰা আমি এখন পালোঁ আৰু ইতিমধ্যে হয় তেওঁলোকক আমিখিনি ছাবমিট কৰিম। আৰু এতিয়া কথা হ'ল কি যে আমাৰ বিএডটো এটা কম্পালচৰি এজন টিচাৰৰ কাৰণে। আমাৰ প্ৰায় 3694 জন আমাৰ ছেকেণ্ডেৰী লেভেলত শিক্ষক আছে আৰু প্ৰত্যেকৰে বিএড আছে, যদিও 2013ত যিখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজ হৈছিলে, প্ৰভিঞ্চিয়েলাইজ হোৱা বহু শিক্ষকৰ সেই সময়ত যিহেতু বিএড নাছিলে, তেওঁলোকক এটা গভৰ্ণমেণ্টে সুবিধা দিছিলে যে তেওঁলোকে উইদিন 5 yearsৰ ভিতৰত বিএড ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। আৰু গতিকে কথা হ'ল যে বিএডৰ কাৰণে আমি প্ৰত্যেক বছৰ 30 জনকৈ আমি ডেপুটেশ্যনত পঠাই আছোঁ। আৰু আমাৰ গভৰ্ণমেণ্টৰ এটা অৰ্ডাৰ আছে, যদি কোনোবা শিক্ষকে যদি বিএড পাৰ্চনেলি কৰিব বিচাৰে তেওঁলোকে স্কুল ডিগ্ৰী কমপ্লিট কৰাৰ পিছত তেওঁলোকে আমাৰ ISৰ পৰা পাৰ্মিশ্যন লৈ বিএড কৰিব পাৰিব আৰু তেওঁলোকে পাৰ্মিশ্যনটো লোৱাটো বাধ্যতামূলক। আৰু যদি কোনোবাই এনেকৈ যদি বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা যদি তেনেকৈ বিএড কৰিছে বা এইবাৰ পাৰ্মিশ্যনো লোৱা নাই আৰু এটা সময়ত কি হ'ল যে আমাৰ যেতিয়া চিলেকশ্যন প্ৰচেছবিলাক হয় তেন্তে অট'মেটিকলি কেঞ্চেল হৈ যায় যদি পাৰ্মিশ্যন নাথাকে। গতিকে তেনেকুৱা ধৰণৰ কিন্তু কথা কিমান সংখ্যকে কিমান কৰিছে নিউজত মই দেখা পাইছোঁ যে বৃহৎ সংখ্যা এটা দেখুৱাইছে, কিন্তু কথা হ'ল যে আমাৰ হাতত ইমানখিনি তথ্য এতিয়ালৈকে আহি পোৱা নাই।